আন্না আই এম ফ্ৰম আছাম গুৱাহাটী এনেকৈ কৈছোঁ দূৰৰ পৰা চাইছে চাই কিনি খোজকাঢ়ি আহিছে আহি কিনি হাত চাত মিলাইছে মই চৰি অলপ ভিণ্ডিতে ভাল হৈছে অসমীয়া অলপ বেলেগ লাগিছে ন মানে সেইটো গম পাইছোঁ তোমাৰ কনফিডেঞ্চ আছে ন পুৰা মোৰ কনফিডেঞ্চ পুৰা 100% কাৰণ हर किस रुकेगा नहीं साला यही बात है मतलब मीशो पुष्पा फ्लिपकार्ट पुष्पा ओ फ्लिपकार्ट पुष्पा হেবিলাক কৈ আছে আচ্ছা একো নাই তাৰমানে তেখেতো আৰু যে হাতৰ এইবিলাক যে আঙুঠি পিন্ধি আছা ডিঙিত এইবিলাক তো কি বুলি কয় চেইন পিন্ধি আছা এইবিলাক সব সোণৰ নে কি পুষ্পা সোণৰ পিনে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে এজন মানে অলপ এক্সট্ৰা এজন ব্যক্তি তেখেতৰ লগত বহুত কথা ডিসকাশন কৰিম বৰ্তমান সময়ত খুব বেছি ভাইৰেল হৈ আছে আল্লু অৰ্জুনক তেওঁ লক কৰিছে আৰু তেওঁ নিজেও এজন আল্লু অৰ্জুন হয় আৰু আমি তেখেতৰ পৰা বহুত কথা জানিবলৈ চেষ্টা কৰিম আৰু এটা কথা মই সোশ্যাল মিডিয়াত দেখিছিলোঁ দেই এজন মানুহ লিখিছিলে পোষ্টত এসময়তে মানুহজনক খুব বেছি ইনসাল্ট কৰিছিল কিন্তু এতিয়া তেওঁ সেই ব্যক্তিজনকে লক কৰিছেগে তেওঁ ভাগ্য এনেকৈ লিখিছে সো আপোনাক বা তোমাক সৰি ওয়েলকাম জনাইছোঁ নমস্কাৰ অসমবাসী ৰাইজ ইমান মৰম আৰু স্নেহ দিয়াৰ কাৰণে সবাইকে সকলো কৃতজ্ঞ জনাইছোঁ হয় কেনে আছা তুমি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত বহুত ভাল চশমা মেন নেকি এইটো পুষ্পা ষ্টাইলে বাহ এই পুষ্পা এই আল্লু অৰ্জুনক মানে তুমি আগৰ পৰাই ভাল পাব ফলো কৰা নহয় জানো কোৱাচোন অলপমান তোমাৰ বিষয়ে কোৱা মোৰ বিষয়ে ক'ব লগা বহুত ডাঙৰ কথা তেতিয়া অলপকৈ কৈ দিওঁ আৰু 2014 পৰা তেখেতৰ মুভি চাই আছিলোঁ তো আৰিয়ান মুভিখন যেতিয়া ৰিলিজ হৈ গ'ল তেতিয়া মোৰ সৰু ভাইটি আকবৰ আলিয়া তাই কয় তোৰ নিচিনা এটা হিৰো ওলাইছে এই মোৰ নিচিনা কেনেকৈ হিৰো ওলাব তেতিয়াতো মই বহুত সৰু আছিলোঁ ন তাৰমানে তাৰে চুলিৰ কাটিং মোৰ চুলিৰ কাটিং একে সৰুকৈ ৰাখিছিলোঁ আকৌ তুমি মানে তেওঁ মানে নথকা যেতিয়া মানে ফেমাছ হোৱা নাছিল সেইটো আগৰ পৰাই মানে এনেকুৱা কৰিছিলা নেকি বহুত আগৰ পৰা বহুত আচ্ছা ভাইটিয়ে ক'লে তেতিয়া চালোঁ হয় ছেম চুলিৰ কাটিং সৰু পোলা মেকুৰীৰ নিচিনা লাগে বুলি এনেকৈ কৈ আছিলে ভাইটিয়ে মেকুৰী আমাৰ মেকুৰীৰ চকুবিলাক যেনেকুৱা আছে তাৰ চকুবিলাক সেনেকুৱা তাৰমানে ভাল লাগে আৰু মৰম লগা তো ভাইটি ক'লে চালোঁ তাৰ পৰা মুভিবিলাক চাই আছোঁ বহুত মুভি চাই আছোঁ চাওঁতে হৈ গ'লোঁ আৰু কিবা এটা তাৰ ফেন নহয় এইটো বস্তু মানে মই আচলতে দেখিছোঁ মই ভাবিছিলোঁ তুমি চাগে তেওঁক দেখি তেওঁৰ নিচিনা ড্ৰেছ পিন্ধা ড্ৰেছটো বেলেগ কথা চুলি কাটৰ কথাই ধৰি লওক তুমি এতিয়া ক'লা যে তেওঁ মানে ফেমাছ নোহোৱা আগৰ পৰাই তুমি সেই সৰু কালৰ পৰাই তেনেকুৱা ষ্টাইলটো কৰা মানে আগৰ পৰাই ষ্টাইল কৰি তুমি খুব বেছি ভাল পোৱা ষ্টাইল কৰি আগৰ পৰাই মই ভাল পাওঁ যেতিয়া লাষ্টত ডিজেখন ওলালে তেখেতৰ মুভি এখন তাৰ হেয়াৰ ষ্টাইলটো বহুত ভাল লাগি আছিলে সেইটোও কৰিছিলোঁ নেক্সট পুষ্পাখন ওৱানখন যেতিয়া ওলালে 2021ত সেইখনতো পূৰা ছেম বনাই লৈছিলোঁ গেটআপটো পূৰা মানুহে ভাল পাইছিলে আৰু টুটোত চাই আছে এতিয়া কেনেকুৱা অৱস্থা এতিয়া লুক চেঞ্জ হৈ গৈছে নহয় এতিয়া তোমাৰ অসমত মানে তুমি কিমান দিন ভাইৰেলটো অলপ দিনৰ আগতে দেখিছোঁ এনেই এইবিলাক গেটআপত তুমি আগৰ পৰাই আছা চাগে নহয় এইটো গেটআপত আগত নাছিলোঁ আপোনাৰ আগত কিবা আমি বেংগলী কণ্টেণ্ট বনাইছোঁ এলবাম ভিডিঅ' শ্বৰ্ট ফিল্ম এইবিলাক কৰি আছোঁ তো আমাৰ এটা চেনেল আছিলে বেহুদা বইজ বুলি বেংগলী ফানি ভিডিঅ' বনাইছিলোঁ আমি টুটু ভাই ৰফিক ভাই আৰু বহুত আছে মানুহবোৰ তো এইবিলাক আমি বেংগলী কণ্টেণ্ট বনাইছিলোঁ ইহঁতে যেতিয়া পুষ্পা ওৱানখন বনালে তেতিয়া আমি পুষ্পালৈ ফানি ভিডিঅ' বনাইছোঁ ফানি ভিডিঅ' বনাইছিলা তাৰপিছত মোৰ লগৰ এটা ক'ল তই কিয় ফানি বনালি এইটো দেখিছোঁ এতিয়া আমাৰ কণ্টেণ্ট বনাব লাগে ঠিক কয় তই ইমান ফেন বোলে এনেকৈ ক'লে তাৰপিছত তাৰ পৰা বাদ দিলোঁ আৰু ফানি কণ্টেণ্ট বনোৱা বন্ধ কৰি দিছোঁ ছাৰৰ ওপৰত আৰু তেখেতক তুমি এতিয়া সাক্ষাৎ লগ পালা মানে কেনেকৈ পালা তোমাক মাতিছিল নে কেনেকৈ কণ্টেক্ট কেনেকৈ যোগাযোগ কেনেকৈ কৰিছা বহুত আগৰ পৰা আশা আছিলে ছাৰৰ লগত লগ কৰি মানে তো ফাইনেলি আমি প্লেনিং কৰি আছিলোঁ যে এপ্ৰিলত 8 তাৰিখৰ বাৰ্থডে আছে ছাৰৰ তো সেইদিনাই চাগে আমাৰ কাৰণে বেষ্ট হ'ব তো ইয়াৰ পৰা 4 তাৰিখ ওলাম বুলি ভাবি আছিলোঁ তো মোৰ লগৰ ল'ৰা বিকিদা তেখেতক কৈছিলোঁ যে আমি ওলাওঁ বলা যাওঁ আৰু একমাহৰ আগৰ পৰা কিবা প্লেনিং চলি আছিলে যেতিয়া টুডে বাকী আছিলে আৰু আমাৰ তো দাদাক ক'লোঁ এনেকৈ আপোনাৰ কথা দাদাক হঠাৎ কাম আহি গ'ল যাব নোৱাৰিলে বহুত বেয়া লাগিলে তেতিয়া কি ক'ম আৰু তেতিয়া মই অকলশৰীয়া হৈ গ'লোঁ তাৰমানে এনেকুৱা যে মই এতিয়া ইমান দূৰলৈ কেনেকৈ যাম তাৰপিছত আমাৰ আৰু এটা লগৰ ল'ৰা আলাউদ্দিন সি বহুত হেল্প কৰিলে তাৰমানে বুজালে তই যা একো নহয় তই আগত ক'ৰবাত গৈছিলি না নাই মই গৈছিলোঁ ক'ত গৈছিলি দিল্লীলৈকে গৈছিলোঁ তই যাব পাৰিবি একো নহয় তাতে আমাৰ মানুহ আছে তোক চাব তো বহুত সাহস দিলে আৰু তাৰ পৰা
সেইদিনাই ওলাই গৈছোঁ 4 তাৰিখ ইয়াৰ লগত কথা পাতিছোঁ 4 তাৰিখে ওলাই গৈছোঁ যাই কিনি 9টা ট্ৰেইন আছিলে গুচি গৈছোঁ তেনেকৈ আৰু লাহে লাহে যাই পালোঁ তাতে ফোন কৰি দিছিলে মুৰ্দি ভাই তাতে হায়দৰাবাদতে থাকে আমাৰ আগত ইয়াতে আছিলে তো তেখেতে বহুতে হেল্প কৰিছে মোৰ থাকা লোৱা এইগিলা তাৰমানে কোনো টেনশ্যন হোৱা নাই বিন্দাছ যেনেকুৱা আমি ইয়াতে ফুৰোঁ তাতে সেনেকৈ ফুৰিছোঁ তেওঁক লগ পাই কেনেকুৱা লাগিলে বা কি কথা পাতিলে 7 তাৰিখ যাই কিনি পালোঁ তাতে পাৰ পিছত 8 তাৰিখতো বাৰ্থডে একদিন পুৰা টোপনি মাৰিলোঁ তাৰমানে ট্ৰেইনততো জানে গম পায় ইমান জাৰ্ণিত টোপনি নাহে ভালকৈ তো পুৰা টোপনি মৰাৰ পিছত ৰাতিপুৱা 4টাত উঠিছোঁ এক্সাইটেড বাৰ্থডে 12টা বজাত ষ্টেটাছ লগাই লৈছোঁ আগত ছাৰৰ ষ্টেটাছ লগাই কিনি পুৰা টোপনি নাহে 2টা বাজি যায় তথাপি টোপনি মাৰিলোঁ পুৰা 4টাত উঠিছোঁ গম নাপাওঁ আৰু কেনেকৈ ভাঙি গ'ল টোপনি গা চা ধুলোঁ কাপোৰ চাপোৰ পিন্ধিলোঁ মুৰ্দি ভাল ল'ৰা এটা আছিলে গেটআপটো এনেকুৱাই আছিলে তো গ'লোঁ দুটাই যাওঁতে আপোনাৰ 7:30 তাতে পাই গ'লোঁ তাতে বহুত মানুহ ইমান ৰাতিপুৱা ভবা নাই যে ইমান মানুহ আহিব বুলি তো গ'লোঁ যাই কিনি চালোঁ যেতিয়া মই এণ্ট্ৰি ল'লোঁ তাতে মোকে পুষ্পা বুলি কৈছে এই পুষ্পা ভাবা গিয়া পুৰা ঘিৰি লৈছে আৰু তাতে ফটো চটো কিবা কিবি হুলস্থুল এইটো চশমাটো যে দেখি আছে তাৰে পৰা গিফ্ট কৰিছে এটা ফেনে হয় নেকি ৱাও তাৰপৰা ছাৰক গিফ্ট কৰিবলৈ লৈ আহিছিলে কিন্তু মোক কিবা এটা ভাল চাইছে তো মোক গিফ্ট কৰি দিলে তাৰ মোৰ যিটো চশমা আছিলে তেখেতক মই গিফ্ট কৰি দিছোঁ ছাৰক গিফ্ট কৰিছা নহয় এই ল'ৰাজনক ফেন আছিলে গিফ্ট কৰিছে মানে বেয়া লাগে না বস্তুটো তেখেতে আনিছে ছাৰৰ কাৰণে তেখেতে যে মোক দিছে সেইটো ডাঙৰ কথা বহুত তো মোৰ চশমাখন খুলি কিনি তেখেতক মই দি দিলোঁ তো তেখেতক খুচ ময়ে খুচ কিবা এটা ভাল লাগে তাতে ডান্স কৰিছোঁ মানে হুলস্থুল কিবা এটা চলিছে আৰু সেইখিনিকে যে তুমি গ'লা তেওঁলোকৰ ঘৰৰ ওচৰলৈকে গ'লা যে সেইটো মানে কোনো প্ৰব্লেম হোৱা নাছিলে যেনেকৈ ডাঙৰ এজন চেলিব্ৰিটি ঘৰত গৈছা যিহেতু নাই আমাৰ যোৱাৰ পিছত পুলিচ প্ৰশাসন যিবিলাক আছিলে অলপ उधर को जाओ इतना भीड़ मत करो तुम थोड़ा उधर पे जाओ ना तो মানে মই যাতে যাওঁ মানে সব এক ঘট হৈ কিনি তাতে থাকে দূৰত নাযায় তাৰমানে মই যতে যাওঁ ল'ৰাবোৰ যিমান ফেন আছে ছাৰৰ গোটেইকেইটা এটা জাগাত মোৰ লগত থাকে তাৰমানে মই গ'লে পুলিচবিলাক একো নকয় আৰু যাও না আন্না যাও আন্না মানে ভাই তাতে আন্না যাও না লেকে যাও না নে हम थोड़ा एटीट्यूड में रहा था तो তাতে এটিটিউড দেখাইছিলোঁ ছাৰৰ লগত তাৰমানে আমাৰ পুলিচবিলাক ছাৰ যেনেকুৱা কৰে তাৰমানে পুলিচৰ তাৰমানে নামাৰে নাই গম পাওঁ নামাৰে তো নাযাওঁ আৰু তাতে ৰখি থাকোঁ লাহে লাহে যাওঁ তাৰমানে এনেকুৱা কৰি ছাৰে যেতিয়া 11টা বাজিলে তো আমাক ছাৰৰ সেইপিনৰ পৰা পাৰ্মিশ্যন আহিছে চাগে আমাক গেটক লগি যাব দিলে তো গৈছোঁ তাতে বহুত হুলস্থুল মই যাবই নোৱাৰোঁ এতিয়া আগত তাৰপিছত এটা 2-3টা মান ভাই আহি কিনি মোক লৈ গ'ল আগক লৈ কিনি আগতীয়াকৈ কয় আন্না তুমি ইধৰ কৰোঁ তাৰমানে তাৰে হিন্দীবিলাক অলপ বেলেগকৈ গ'ল তাতে থিয় দি কিনি ৰখিলোঁ তো ছাৰ যেতিয়া ওলাই আহিল এতিয়া ভিডিঅ' কৰিম ন চাম আৰু নিজক কণ্ট্ৰল কৰিম তিনিওটা একেলগে আহিছে সেইটো মোমেণ্ট কেনেকুৱা যেতিয়া তুমি যিজন ব্যক্তিক ইমান ভাল পোৱা সেইটোৱে তোমাৰ আচানক আহি গৈছে ন ইমান স্পীড আহে ন কিবা এটা ক্ৰেজ কিবা এটা লৈ আহিছে চাগে আমাৰ কাৰণে যেনেকুৱা আমি মুভিত চাওঁ আৰু তেনেকৈ আহিছে পুৰাকৈ আহি যায় তাৰমানে এনেকৈ আহি গৈছে ইমান ভাল লাগিছে তাৰমানে তাৰপিছত কৰিলোঁ আৰু যেনেকৈ ভিডিঅ' কৰি কিনি এটা হাততে ধৰিছোঁ এটাতে আন্না আই এম ফ্ৰম আছাম গুৱাহাটী এনেকৈ কৈছোঁ দূৰৰ পৰা চাই কিনি খোজকাঢ়ি আহিছে আহি কিনি হাত চাত মিলাইছে আকৌ আন্না প্লিজ আৰু একবাৰ ব'লা মানে তো আকৌ মিলাইছে হাত তো দুবাৰ মিলালোঁ মই খুচ হৈ গ'লোঁ তাৰমানে হৈ গ'ল চাগে মোৰ কাৰণে হৈ গ'ল আৰু য়েছ পাই গৈছোঁ ছাৰৰ লগত লগ পাই গৈছোঁ তাৰপিছত কি হ'ল গুচি আহিলোঁ তাৰপৰা মই ওলাই আহিছোঁ ওলাই আহি কিনে কিবা ভাবিলোঁ কি হ'ল এইটো নম্বৰ নাৰ্ভাছ মই আহিলোঁ হাত চাত মিলালোঁ লগ কৰিলোঁ অলপ শ্বকড হৈ আছিলোঁ তাৰপিছত যোনটো ল'ৰা মোৰ লগত গৈছিলে তাৰ টিউশ্যন আছিলে এতিয়া পঢ়া শুনাটোতো ধ্যান দিব লাগিব ন তো তাৰ লগত গুচি গ'লোঁ আকৌ সন্ধিয়া আহিব খুজিছিলোঁ আপোনাৰ আহিব পৰা নাই মই তাৰপিছত আৰু এটা ল'ৰা যিটো দিল্লীৰ আমাৰ একে তাৰমানে ড্ৰেছআপত আছিলে ছাৰে তাক মাতি চাতি কিনি ফটো চটো উঠিছে সেইটো ৰাতি চালোঁ না আৰু পাগলা হৈ গৈছোঁ हम किसी से कम है क्या मैं भी जाऊँगा सर हर किस रुकेगा नहीं তো গ'লোঁ নেক্সট দিনা গ'লোঁ আণ্ড্ৰেছত যাই কিনি আপোনাৰ বহি আছোঁ তাৰমানে নৰ্মেল মানুহ আহি আছে চাইছে
এই চা পুষ্পা ৰখি আছে ইছ তো বেকগ্ৰাউণ্ডৰ পৰা এনেকুৱা লাগে না চুলি তুলি লৈ কিনি তাৰমানে কিছুমানে ৰখি যায় গাড়ী লৈ যাওঁতেও ৰখি যায় চাই যায় ওচৰত আহিছে খা চাই ভয়া ফাৰ্ষ্টত তেলেগু কৈ থাকে আৰু না এম ফ্ৰম আছাম হিন্দীলে हिंदी को वो दियो তাৰপিছত হিন্দী का आसाम से है क्या इतना दूर से बाप रे किस लिए आया हो ना बहुत बड़ा फैन है सर का तो सर को देखने के लिए आया एक फोटो के लिए तो हेनका गधूलिमान पुलिस আহিলে पुलिस धुनियाके बुझाई ক'লে যে तुम एक काम कर कल तुमको देखा सर ने बोला तुम एक काम आज सर का टाइम नहीं है तुम कल आ जाना ड्रेस अप पे तुमको सर मिलेगा তো শুনি কিনে ভাল লাগিছিল তো নেক্সট দিন আহিছোঁ আকৌ গৈছা গুচি গ'লোঁ আৰু বেলেগ আৰু এক্সাইটেড তাৰমানে পাব লাগিব ন ইমান দূৰৰ পৰা গৈছোঁ তাৰমানে তো নেক্সট দিন গ'লোঁ নেক্সট ডে গৈছোঁ যোৱাৰ পিছত পূৰা ড্ৰেছ আপত গৈছোঁ সেইদিনা কিমান 11টামান বজাত গৈছিলোঁ যাই কিনেও আপোনাৰ ৰখি আছোঁ তেখেতৰ পাপা আহিল আহি কিনে সুধিলে গ'লোঁ कहाँ से आए हो अंकल आई एम फ्रॉम आसाम गुवाहाटी मैं आसाम से आया हूँ बहुत दूर से किस लिए आया सर से मिलने इतना दूर हाँ बहुत बड़ा फ़ैन है उसका उसको सर के साथ फ़ोटो लिया फिर ठीक है कुछ खाना है हमको नहीं खाने नहीं इतना दूर से आया हो तो कुछ तो खाना पड़ेगा তেতিয়া सारे किबा किबि ऑर्डर কৰিছে আমাৰ 3-4 জনৰ কাৰণে আৰু তো বিৰিয়ানী চিৰিয়ানী কোল্ড ড্ৰিংকছ ৱাটাৰ কিবা কিবি অৰ্ডাৰ কৰিছে আৰু মই খালোঁ তাৰপিছত 4টামান বজাত মাতিছিলে আমাক লগ কৰাৰ কাৰণে আৰু পুৰা এক্সাইটেড য়েছ তাৰমানে দিনটোৰ ফল এতিয়া পাম আৰু এতিয়া মিডিয়া আহি গ'ল মিডিয়া আহি কিনি ভেজাল লগাই দিল তাৰপিছত মিডিয়াবিলাক গৈছে তাৰপিছত আকৌ মাতিছে এটা অকণমান টাইমৰ কাৰণে ভাবিছিলোঁ যে চেছ লগ নাপালোঁ চাগে এনেকুৱা লাগি গৈছিল যাম বুলিও ভাবিছিলোঁ যে যাওঁৱে আৰু কি কৰিম উপায় নাই আৰু তেখেতে ইমান ডাঙৰ এটা এক্টৰ তাৰমানে টাইম টেবুলটো মিলিব লাগিব কাৰণ আমি তাতেতো পাগলামি কৰিব যোৱা নাই তাৰ ফেন হয় তো আমি যদি তাৰমানে পাগলামি কৰোঁ মানুহে বেয়া পাব তাৰ ফেনবিলাক ভাল নহয় আমি বহুত ভালকৈ আছিলোঁ তাতে তো সেইটো কাৰণে বহুত ভাল পাইছে আৰু আপোনাৰ যেতিয়া যাব ওলামে আৰু লাহেকৈ ए पुष्पा इधर को आ बोले এটা গানে মার দিলে মোক সাৰৰ বাউন্সাৰ বিলাক তু इधर को आ चल अंदर चल হয়ও লাগে মানে মাতিছে লগ পাব ছাৰে একচুৱেলি গম নাপাওঁ ছাৰে ৰেডি হৈ আছে আমাক চাই যায় তাৰমানে ছাৰৰ লগতে ফাৰ্ম হাউচ আছে তাৰমানে তাতে মিটিং চিটিংবিলাক হৈ থাকে তাতে ৰেডি ছাৰ আমি গম নাপাওঁ চাগে আমি যাম তাতে ৰখিম তাৰ পিছত ছাৰে আহিব সেইটো নহয় ছাৰ অলৰেডি ৰেডি তাতে আমি যাই কিনি চাইছোঁ আৰু লগৰ নমস্কাৰ দিছে তাৰমানে ইমান দূৰৰ পৰা চাই তাৰপৰা গিফ্ট দিলোঁ तुम आसाम से हो क्या हाँ ना आई एम फ्रॉम आसाम आपका बहुत बड़ा फैन है कहा थैंक यू सर ने कहा तुम्हारा वीडियो देखा मैंने मतलब बहुत মানুহ টেগ কৰি আছিলে ন ভিডিঅ'বোৰ টেগ কৰিব দিছিল আৰু ছাৰ যেতিয়া এটা কেছত হেৰি পুলিচে লৈ গৈছিলে জানো এই মাজত যে এগৰাকী মানুহ যে হেৰি হৈ গৈছিলে মূৰ ঘূৰাই গৈছিলে নে হলত নহয় জানো সেইটো আছিলে নেকি ন হলত কিবা এটা মানুহ মৰিছে সৰু বাচ্চা এটা সেইটো কাৰণে মই কান্দিছিলোঁ আৰু গম পাওঁ না এটা মানুহ তাৰমানে ছাৰক বহুত দিনৰ পৰা ফ'ল' কৰি আছোঁ মই ছাৰক আপোনাৰ তাৰমানে হাৰ ভিডিঅ' মই চাওঁ তাৰমানে ক'ত কেনেকুৱা কি কৰি আছে তুমি কান্দিছিলা ছাৰক তেনেকৈ লৈ যোৱাৰ কাৰণে মই নিজে এইটো নিউজত দিছিলে আৰু সেইটো ভিডিঅ' চাইছে আৰু ডান্স ভিডিঅ' দেখাইছোঁ ভাল পাইছে আচ্ছা হে বহুত আচ্ছা আগে বাঢ়ো তো মোৰ কান্ধত দুবাৰকৈ থাপৰাই দিছে এইটো ভাল লাগিছে আৰু এইটো মোৰ কাৰণে আৰু এইছে ডাঙৰ হ'ব নোৱাৰে তাৰপিছত ছাৰে এটা ফটো গিফ্ট দিয়াৰ কাৰণে যিটো আমি গিফ্ট দিছিলোঁ আমাৰ অসমীয়া গামচা আৰু আপোনাৰ ৰেনো দেখিছোঁ মই সেইটো ছাৰক দিছোঁ বহুত ভাল পাইছে ৰেনোখন সজাই কিনি ৰাখিব দিছে ছাৰকো বহুত আচ্ছা লগা মতলব ভাল লাগিছে ছাৰৰ আৰু কি কৈছে তুমি তোমাক সুধিছা নে তুমি এইটো গেটআপ কিয় কেতিয়াৰ পৰা লৈছা এইবিলাক সুধিছে নে নাই ইমানখিনি কথা কোৱাৰ টাইম নাছিলে ছাৰৰ কিবা এটা লগালগ আমি যেতিয়া ছাৰৰ লগত লগ কৰি কিনি ওলাই গ'লোঁ 5 মিনিটছ তাৰপিছত ওলাই গৈছে ছাৰে তাৰমানে টাইম নাই তাৰমানে নতুন এটা মুভি আহিছে ছাৰৰ 8822 এইটো হলিউডৰ লেভেল মুভি আহি আছে তো সেইটো কাৰণে কালি চালোঁ এয়াৰপৰ্টত যাই আছোঁ ছাৰে তো কিবা হ'ব এতিয়া আগলৈ চাব লাগিব
বঢ়িয়া তুমি যে লগ কৰিছা তোমাক যে লগ দিছে ডাঙৰ কথা কিমান এজন মোৰ ডাঙৰ কাৰণে বহুত ডাঙৰ এতিয়া মানুহ কি ভাবে কিমান এজন ডাঙৰ চেলিব্ৰিটি কিন্তু আৰু আমাৰ অসমবাসীৰ এটা কথা ক'ব বিচাৰিম যে আপোনালোকে ইমান বহুত মানুহ মৰম কৰি আছে তাৰমানে কি ক'ম ভাবাৰ বাহিৰত নেগেটিভটো থাকিবই তোমাক কিবা সমালোচনা কৰিছিলে ন কিবা কৈছিলে নে কি কৈছিলে ন মই নাজানো কমেণ্ট মই চোৱা নাই কমেণ্ট বক্স কৈছো মানে মিছু পুষ্পা ফ্লিপকাৰ্ট পুষ্পা ফ্লিপকাৰ্ট পুষ্পা সেইবিলাক কৈ আছে আচ্ছা একো নাই তাৰমানে তেখেতলোকে এদিন আহি কিনি মৰম কৰিব কিয়নো মোৰ যোনটো প্ৰতিভা মই ডান্স কৰি বহুত ভাল পাওঁ আৰু এক্টিং কৰি আছোঁ বহুতবিলাক শ্ব' কৰি আছোঁ তো মানুহ যিবিলাক তাৰমানে মোৰ পাৰফৰ্মেঞ্চ চাইছে তো ডাইৰেক্ট কয় ভাই দূৰ से देखा ना तुम अल्लू अर्जुन ही लगते हो कॉपी नहीं তাৰমানে এনেকৈ কৈ দিয়ে ভাল লাগে সেইটো কাৰণে আৰু তাৰমানে নিজৰ প্ৰিপেয়াৰ কৰি আছোঁ জোচটো আৰু আহে এইটো আৰু সাহস পায় ভাল লাগে এটা ডায়লগ হৈ যাওক তেতিয়াহ'লে सीधा उसका घर में घुसा उसका चड्डी गीला कर दिया पुष्पा नाम सुन के फ्लावर समझा क्या फायर है मैं है कि नहीं अपने दम पे बनाया मैं किसी का मेहरबानी से नहीं मैं हर की झुकूंगा नहीं साला বাহ বঢ়িয়া কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে ঘৰৰ পৰা কি কয় তুমি মানে এক্টিভ এতিয়া ছ'চিয়েল মিডিয়াত পুৰা এতিয়া ফেমাছ হৈ গৈছা লগ কৰিছা ঘৰৰ পৰা ভালে পাই আছে যেতিয়া ফাৰ্ষ্ট টাইম মই এইবিলাক কৰি আছিলোঁ তাৰমানে ভিডিঅ' তেতিয়া আমাৰ ঘৰৰ পৰা ছাপোৰ্ট নাছিলে ইমান তাৰমানে তাৰপিছত মোৰ ভাইটিবিলাকে যেতিয়া ভিডিঅ' বনাই ষ্টাৰ্ট কৰিছে তেতিয়াহে অলপ তাৰমানে নাই একো নহয় মই অকলে বনাই আছিলোঁ তেতিয়া তাৰমানে সবাই অপজিট ছাইড হয় তাৰমানে কিয় বনাইছা কিয় বনাবি তাৰমানে বেয়া কথা মানুহ কি ক'ব তাৰপিছত মোৰ সৰুবিলাক যিটো ৰাহুল শফিকুল আকবৰ এইবিলাক চব তাৰমানে ভিডিঅ' বনাই আছে অলৰেডি তো মই বনাওঁতে কি তেতিয়া ছাপোৰ্ট পাই গ'লোঁ চব বনাওঁ কি আছে এতিয়া সবাই আগবাঢ়ি যাব দি আছে এতিয়া এৰিব মানা কৰি আছে যে এইটো গেটআপ ৰাখি দে তো মানুহ বহুত ভাল পাই আছে বঢ়িয়া বঢ়িয়া মায়ে কি কয় তোমাক মায়ে বহুত মৰম কৰে এইটো মায়ে আগৰ পৰা ছাপোৰ্ট কৰি আছিলে কিন্তু মানুহৰ আগত ক'ব নোৱাৰে ন বুজি পাইছোঁ আৰু তুমি কি কৰা কি কাম কৰা বৰ্তমান কিহত ব্যস্ত মই এনে কণ্ট্ৰেক্টৰ হয় বাহ বঢ়িয়াচোন টাইলছ আপোনাৰ যিটো চাৰ্জ কিনে আপোনাৰ ঘৰৰ যিটো টাইলছ চাইজ লগাই মাৰ্বল কিনাত এইটো বিজনেছমেন মানে বাহ বঢ়িয়া বঢ়িয়া আৰু কোৱা তোমাৰ বিষয়ে জানিব মন গৈছে মোৰ বিষয়ে মোৰতো ক'লে শেষ নহ'ব কোৱাচোন শেষ নহ'লেও মানে নোহোৱালৈকে কোৱা কৈ থাকিব লাগিব নেকি কৈ থাকা যেতিয়া আপোনাৰ 2012 মানত মই গুৱাহাটীত আহিছিলোঁ মোৰ ফাৰ্ষ্ট গুৱাহাটী অহা এইটো তেতিয়া ডান্স কৰি মই গাঁৱত বহুত বিয়াত ডান্স কৰিছোঁ ডান্স কৰোঁতে অলপ চলপ ডান্স জানো আৰু তেতিয়া গুৱাহাটীত আহিছোঁ ডান্স ক'ত শিকিছিলা ডান্স শিকা নাই তেতিয়ালৈকে চখ আছে কিন্তু চখ পুৰা চখ আগৰ পৰাই তাৰমানে ডান্স কৰি ভাল পাওঁ গাঁৱত সেনেকুৱা ডান্সাৰ নাথাকে ন গাঁওবিলাক তাৰমানে ময়ে তাৰমানে চব তাৰ যিকোনো বিয়াত মোক মাতিব একবাৰ ডান্স ভাল কৰে পুৰা নাচিছোঁ যেতিয়া গুৱাহাটী আহিলোঁ আপোনাৰ ফাৰ্ষ্ট টাইম SK পাৰ্ক যিটো অপেনিং হৈছিলে তেতিয়া মই ভাবিছোঁ মই ফালি দিম তাতে যাই কিনি মানুহত পুৰা হুলস্থুল কৰিব তালি বজাব যেতিয়া তাতে কিবা বেটেল হৈ আছিলে ডান্সৰ চাই কিনি মোৰ হোচ উৰি গৈছে ডাইৰেক্ট কি ফ্লিপ মাৰি আছে তাৰমানে বেলেগ কিবা এইগিলা চাইখিনি কনফিউজ হৈ গৈছে কি হ'ব এইটো তাৰমানে মই যিগিলা কৰি মানুহ হাঁহিব তাৰ গাঁৱলীয়া ডান্সটো অলপ বেলেগ হয় ন তো মই কৈছিলোঁ সেইদিনা মোৰ লগৰ ল'ৰা 4-5টামান গৈছিলোঁ আজিনুৰ জাইদুল ছয়দুল মুন্না এইগিলা গোটেইকেইটা গৈছিলে তো যোৱাৰ পিছত ইহঁতক কৈছিলোঁ যে অপেন চেলেঞ্জ দি থৈ গ'লোঁ আজি 1 বছৰ পিছত ইয়াতে আহি কিনি মই নাচিম তো তেতিয়া যাই কিনি আপোনাৰ ডান্স ক্লাছত নাম লগাইছিলোঁ ৰিদম ক্ৰাফ্ট ডান্স ষ্টুডিঅ' আছিলে আমাৰ অনুৰোধৰ ওচৰত আচ্ছা বামুণী মৈদামত তাৰপিছত তাতে ডান্স শিকি কিনি পূৰা যোনদিনা কিবা 15 আগষ্ট না 15 আগষ্টতে গৈছিলোঁ চাগে সেইদিনা তাতে পাৰফৰ্মেঞ্চ কৰিছিলোঁ মই ডাইৰেক্ট আমাৰ ইয়াৰ পৰা আমাৰ নিউজ লাইভত মোৰ ফটো আহিছিলে নিউজ পেপাৰত ফটো আহিছিলে কিবা গণেশ বন্দনৰ ডান্স কৰিছিলোঁ আমি অপেনিং তাৰমানে যিটো ষ্টেজ এটা অপেনিং কৰে গণেশ বন্দনৰ ডান্সটো সেইটো মই গণেশ কান্ধত লৈ কিনি পূৰা চলমচনৰ ৰাগৱৰ নিচিনা গাইছিলোঁ সেইটো বহুত ভাল লাগিছে পূৰা 1 বছৰ পিছতে তাতে উঠিছিলোঁ ভাল লাগিছে আৰু কেনেকৈ ষ্ট্ৰাগল হৈছে চাগে তোমাৰ মানে বহুত ষ্ট্ৰাগল আপোনাৰ যেতিয়া মই তো ডাইৰেক্টটো কণ্ট্ৰেক্টৰ হোৱা নাই কামবোৰ শিকিছোঁ শিকাৰ লগত টাইম মেইনটেইন কৰি কিনে ডান্সত আহিছোঁ দুপৰীয়া ছুটি লোৱা নাই তো 5টাৰ পৰা ক্লাছ হয় এনে কামতো 5টা বজাত খতম হয়
তো দুপৰীয়া ছুটি নলগাকৈ 4টা বজাত আহিছোঁ সেনেকৈ কৰি ডান্স শিকি আছিলোঁ সেনেকৈ এতিয়া আপোনাৰ 2019ত ইণ্ডিয়ান ডান্স আইডলত গৈছিলোঁ আপোনাৰ দিল্লীক লগি গৈছিলোঁ তাৰপিছত তাৰ পৰা ঘূৰি আহিলোঁ আৰু দুটা এটা মুভিৰ কাম কৰিছোঁ গানৰ কাম কৰিছোঁ বিবেক দাৰ লগত ৰাজ চাংমাৰ লগত মুভি কিহত কাম কৰিছা নাম এলবাম ভিডিঅ' ৰাজ চাংমা দাৰ লগত কৰিছোঁ তেখেতে বহুত হেল্প কৰে মোক ৰাজ চাংমা আৰু আপকামিং মুভি এটাৰ কাম কৰিলোঁ ৰাম মুভিখনৰ নাম হ'ল ৰাম তাতে মই এটা ছিকুৱেঞ্চ আৰু মেইন ভিলেন কেৰেক্টাৰ কৰিছোঁ তো আৰু আপকামিং এটা মুভি আহিব ডান্সৰ ৰজা এইটোত বহুত ডাঙৰ তাৰমানে মোৰ প্ৰজেক্ট আছে তাৰমানে বহুতখিনি আৰু মই আছোঁ আৰু ভাল দেখাব আৰু তাৰমানে সেইটো ৰামৰ মতলব এক্টিং চাই কিনি ডিৰেক্টৰ অভিজিত দা বহুত ভাল পাইছে তাৰমানে যে এনেকুৱাই হ'ব লাগে কোনোকে এতিয়া মই কিছুমান কয় হাইট কম হাইটৰ লগত নাযায় তোমাৰ এক্টিং ভাল আছে তুমি এক্টিং কৰা আমিৰ খানৰ হাইট কিমান হয় সেনেকৈ কৈছে আৰু তুমি এক্টিং ভাল কৰিছে কৰি যোৱা একো নাই মানুহ কি কয় কৈ থাকক কথা নাই যেতিয়া তুমি ভাল দেখাবা তেতিয়া মানুহ অট'মেটিকলি তোমাক ভাল বুলি ক'ব তোমাৰ কনফিডেন্স আছে মোৰ কনফিডেন্স পুৰা 100% কাৰণ হৰ কিছ ৰুকেগা নেহি সালা এই বাত হে মতলব আৰু এক্টিং কৰি মই এনেই বহুত ভাল পাওঁ ডান্স কৰি এক্টিং কৰি কিনে তো চাওঁ এইটো মুভি ৰিচেণ্টলি শ্বুট ষ্টাৰ্ট হৈ গৈছে মোক ফোন কৰি আছিলে ৰাজদা যে কেতিয়া শ্বুট ৰাখিম কোৱা আৰু এইটো মুভিত আমাৰ নাজানো এইখিনি আলোচনা হৈ গৈছে আৰু আকাশদেৱ আমাৰ আৰে চল গুৰি আমাৰ এইটো আকাশদেৱ ছাৰ আছে তো তেখেতৰ অপজিট ছাইডত থাকিম নহ'লে তাৰ সৰু ভাইটি থাকিম এনেকুৱা টাইপ হ'ব এতিয়া নাজানো গোটেইখিনি তো জানিব লাগিব এইটো পাছত জানিবা পাছত জানিব মানে এক্টৰ হ'বলৈ মন যায় আৰু মন যায় নহয় মন যায়ে মন এফালে বিজনেছো কৰি থাকিবা এফালে এক্টিঙৰটো কাম কৰি থাকিবা মোৰ ইচ্ছা আছে ডাঙৰ পৰ্দাত এইটো ইচ্ছা পূৰণ হ'ব নিশ্চয় নিজক চামতা মানে ইয়েছ আৰু নহয় কষ্ট কৰিলে আৰু মনৰ পৰা যদি বিচাৰে ন এইটো পাবাই তুমি কষ্ট কৰিব লাগিব কষ্ট কৰি আছোঁ এতিয়া মেইন কথা আমাৰ ৰাইজে যিমান ছাপোৰ্ট কৰিব ইমান তাৰমানে মোৰ পাৱাৰ আহি যাব তাৰমানে এতিয়ালৈকে কিন্তু তোমাক বহুতে ছাপোৰ্ট কৰিছে কৰিছে কি ক'বা দৰ্শকক আমাৰ প্লেটফৰ্মৰ যোগেদি দৰ্শকসকলক এটা কথা ক'ম থেংক ইউ so much very very much আৰু মোৰ মনৰ ফালৰ পৰা মোৰ দিলটো দি দিম আৰু কি কওঁ দিল দি দিব বোলে আৰু এটা ডায়লগ হৈ যাওক ये दिया ना तूने ललकार अब एक मेरी तरफ से ले आने वाले सोमवार सुबह सूरज निकलने से पहले 4:11 का मुहूर्त है 2000 टन माल जाएगा चेन्नई बॉर्डर पार करके दम है तो रुक के बता शेखावत अगर एक भी लकड़ा पकड़ लिया ना तो मैं खुद चंडीगढ़ छोड़ देंगे ऐसे ये अरे अब ये रिकॉर्ड कर दम है तो रुक के बता दम है तो रुक के बता दम है तो रुक के बता शेखावत रुक लिया तो छोड़ देंगे मैं चंडीगढ़ उठाएंगे कुल्हाड़ी कमाएंगे मजदूरी शपथ अखे दुनिया करेंगे हम मजदूरी थैंक यू বাবা বঢ়িয়া এটা ক্লেপ মজা হৈছে আৰু এই ড্ৰেছ যে পিন্ধি তাৰ কৰবা লৈছা ড্ৰেছবিলাক এইটো আৰু কাহিনী আছে কি কাহিনী কোৱাচোন কোৱা ইন্টাৰেষ্টিং আমাৰ ডিএন ষ্টাইল যেটো নিহালদা আছে তেখেতে মোক বহুত কিবা কিবি গিফ্ট কৰি থাকে মানে আচ্ছা এইটো ভাল লাগে তাৰমানে নিহালদা বহুত ভাল পায় তাৰমানে নাজানো আৰু কি হ'লে ভাল পায় কয় তই ধুনীয়া কৰ তই ডান্স ভাল কৰ এক্টিং ভাল কৰ কি লাগিব তোৰ ক তেখেতৰ দোকান আছে যি লাগে লৈ যাব বোলে ডাইৰেক্ট এনেকৈ নাথাকিলেও তাৰমানে লৈ যা ভাল লাগে ভাল লাগিছে ড্ৰেছটো আৰু যে হাতত এইবিলাক যে পিন্ধি আঙুঠি পিন্ধি আছা ডিঙিত এইবিলাক তো কি বুলি কয় চেইন পিন্ধি আছা এইবিলাক চব সোণৰ নে কি পুষ্পা সোণৰ পিন্ধে বলো ৰিভিল কৰো চিটি গ'ল হয়তো চিটি গ'ল বাহ এদিন সোমাই আহিব আমাৰ যেতিয়া ৰাইজে মৰম কৰিব আগুৱাই লৈ যাবৰ কাৰণে একদম তেতিয়া হক অৰিজিনেল হৈ যাব চাগে সব অৰিজিনেল হৈ যাব বাহ আৰু কেতিয়াবা ধৰি এতিয়া তুমি যে বাটত আহিছা মানুহে একদম চিঞৰে নে এনেকৈ বাটত যাওঁতে পুষ্পা ভাও ডাইলগ কৈ দে জুকেগা ৰে ৰিপ্লাই দিয়া নাই তুমি নাই মই হাতখন উঠাই দিওঁ এনেকৈ দিওঁ তাৰমানে গাড়ী চলাওঁতে বাইক চলাওঁতে অসুবিধা হয় তো হাতখন উঠাই দিওঁ এনেই জাষ্ট আৰু কেতিয়াবা যদি বেছি ৰখিব দিয়ে ৰখি যাওঁ ফটো চটো লৈ ভাল লাগে আৰু সৰস্বতী পূজাত দেখিছিলোঁ নিউজতটো পূৰা ভাইৰেল হৈ আছা এই কটন কলেজত গৈছিলা হয়নে আৰু ক'ত গৈছিলা আমাৰ বুক ফেয়াৰতে গৈছিলোঁ কটন কলেজত কেনেকুৱা আছিল এক্সপিৰিয়েঞ্চ বহুত মই এটা কথা নাই মই
পুৰা ফুল কনফিডেন্স তাৰমানে মই ভয় নকৰোঁ হাজাৰ হাজাৰ লোক লাখ লাখ লোক যদি থাকে মই যদি এইটো কৰিব দিয়ে হয়তো কিয় নাহে ইমান কনফিডেন্স কেনেকৈ মানে ফুল কনফিডেন্স পুষ্পা মানে নেকি সেইটো কাৰণে পুষ্পা নহয় কনফিডেন্স বস্তুটো বেলেগ হয় পুষ্পাটো বেলেগ হয় পুষ্পা এখন আমাৰ মুভি হয় ছাৰৰ নাম তোৰ পুষ্পা নহয় ন বেলেগ পুষ্পা এটা কেৰেক্টাৰ হয় তো ছাৰে কৰিছে ভাল লাগিছে এতিয়া কনফিডেন্স বস্তুটো বেলেগ হয় নিজৰ ওপৰত সকলোৰে ৰাখিব লাগে কাৰণ এতিয়া এটা বস্তু কৰিবলৈ গ'লে কনফিডেন্সৰ বহুত দৰকাৰ হয় কিয়নো যদি কনফিডেন্স নিজৰ নাথাকে কেতিয়াও নপৰে মই নোৱাৰিম বুলি ক'লে নোৱাৰিমেই নোৱাৰা তুমি চেষ্টাটো কৰা হয় না নাই চোৱা নিজে চোৱা হৈ যাব আৰু কনফিডেন্স সেইটো থাকিবই লাগিব নহ'লে এটা বস্তু নহ'বই আপোনাৰ যিকোনো এতিয়া যদি চাওক ওপৰত খোজকাঢ়ি আহিলোঁ এতিয়া যদি যাব পাৰিম না নাই এই নালাগে নাযাওঁ কষ্ট হ'ব 3 তালাত সেনেকুৱা নহয় যামেই মই সেইটোৱে আৰু যেতিয়া তুমি মানে বাহিৰত ওলাই যোৱা যেনেকৈ কটন কলেজত হেৰি সৰস্বতী পূজাত গ'লা তেতিয়া কেতিয়াবা কোনোবাই তোমাক বেকত বেয়াকৈ কৈছেও নেকি নাই এতিয়ালৈকে ডাইৰেক্টলি বেকত নাই কোৱা খালি কমেণ্টতে লিখে মানে কমেণ্টতে লিখে এনে লাইভত ৰিয়েলত চাই আৰু তেখেত লগত একো নকয় তাৰমানে আৰু যোনবিলাক পাৰফৰ্মেঞ্চ চায় ভুলতে নকয় তাৰমানে লগ ফেন হৈ যায় এনেকুৱা যে য়েছ লাষ্টত কিবা এষাৰ কৈ দিয়া আমাৰ ৰাইজক তো এটা ডাইলগে কৈ দিওঁ ঠিক আছে যেনেকুৱা পুষ্পাৰ ডাইলগ আপোনাৰ হিন্দী আৰু জাপানীজ আছিলে মই অসমীয়া দি অলপ কনভাৰ্ট কৰিছোঁ বাহ কাৰণ অসমৰ ৰাইজৰ সুবিধাৰ কাৰণে নেকি জানিবৰ কাৰণে হ'ব মই চৰি অ'কে 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 অলপ হিন্দীতে ভাল হৈছে অসমীয়াত অলপ বেলেগ লাগি যায় ন মানে সেইটো গম পাইছোঁ মই একমাত্ৰ বছ পুষ্পা দা বছ পুষ্পা আছে বুলি ধান্দা আছে পৃথিৱীত য'তে নাথাকো কিয় ঘণ্টা কাকো খাতিৰ নকৰোঁ চালা জয় আই অসম বাহ জয় আই অসম খাতিৰ ইনেও নকৰা তুমি হয়নে খাতিৰ ইনেও নকৰা তুমি সেইটোৱে এটা মোৰ জুবিনদাৰ ডাইলগ আছিলে এড কৰি দিছোঁ গম পাইছোঁ এইটো মিক্স কৰি দিছে পুষ্পা আৰু জুবিনদা চব মিক্স কৰি গৈছে কথাবিলাক অসমৰ শান আৰু বাকী সঁচাকৈ ভাল লাগিল তোমাৰ লগত কথা পাতি তোমাৰ যিটো সপোন আছে সেই লক্ষ্য যিটো আছে তুমি আগুৱাই যোৱা সেই সপোনটো পূৰণ হওক তাকে কামনা কৰিছোঁ আৰু মোৰ ভাল লাগিলে কথা পাতি তোমাৰ কেনেকুৱা লাগিলে আজি মোৰ বহুত ভাল লাগিলে অলপ হাঁহিছোঁ বঢ়িয়া আৰু আপোনালোকৰ কেনেকুৱা লাগিলে পিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোকে মৰম দিব সকলো যাতে আগবাঢ়ি যাব পাৰে আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই জুকে গান হি কৰি দিয়ক ঝুকেগা নি চালা